নমস্কাৰ, আজি হৈছে 5 নৱেম্বৰ বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। দিল্লীৰ পিছত এইবাৰ বিহাৰ চৰকাৰ চুৰি কৰিব বিচাৰি আছে মোদী আৰু অমিত শ্বাহে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ, মোদী আৰু অমিত শ্বাহৰ হাতত আছে নীতিশ কুমাৰৰ ৰিম'ট কণ্ট্ৰল। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ নাছিল আৰু কেৱল নামতহে আছিল নীতিশ কুমাৰ আৰু কাম কৰি আছে মোদী আৰু অমিত শ্বাহে। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। নীতিশ কুমাৰক টিভিৰ চেনেলৰ দৰে ব্যৱহাৰ কৰি আছে মোদী আৰু অমিত শ্বাহে। বিহাৰত আৰু কেতিয়াও নীতিশ কুমাৰৰ চৰকাৰ নাহে। বিহাৰৰ অৱস্থা বেয়া কৰি পেলালে মোদী আৰু অমিত শ্বাহে। বিহাৰত চাকৰি নাই, বিহাৰত ভাল চিকিৎসাও নাই বুলি মন্তব্য কৰা হৈছে। বিহাৰত জনতাৰ অৱস্থা কাহিল হৈ পৰিছে। উন্নয়নৰ সলনি ধ্বংস হৈ গৈ আছে বিহাৰ আৰু মোদী আৰু অমিত শ্বাহে ভোট চুৰি কৰি শাসনত আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ভোট চুৰি নকৰা হ'লে আজি ইণ্ডিয়া এলায়েন্স শাসনত থাকিলে হয় আৰু এতিয়া বিহাৰ চৰকাৰ চুৰি কৰিব বিচাৰি আছে মোদী আৰু অমিত শ্বাহে। আৰ এছ এছ আৰু বিজেপিয়ে বিচাৰে দেশত কেৱল 5ৰ পৰা 10জন লোকেহে ৰাজত্ব কৰক। সাধাৰণ ৰাইজৰ কথা কোনেও চিন্তা নকৰে। বিহাৰত উদান্ত ভাষণ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ জনাই গৈছো। মোদী আৰু অমিত শ্বাহৰ হাতত আছে নীতিশ কুমাৰৰ ৰিম'ট কণ্ট্ৰল। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰ নাছিল আৰু ইমান দিনে কেৱল নামতহে আছিল নীতিশ কুমাৰ, কিন্তু কাম কৰিছে মোদী আৰু অমিত শ্বাহে। জনাইছো আজিৰ 2 নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। পশ্চিমবংগত SIRৰ ভয়ত নিজকে শেষ কৰি দিলে এজন লোকে। 2002 চনৰ ভোটাৰ তালিকাত নাম নাছিল লোকজনৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছে এটি ডাঙৰ খবৰ। SIRৰ ভয়ত এতিয়া আত্মহত্যা কৰিছে পশ্চিমবংগৰ এজন লোকে। 2002 চনৰ ভোটাৰ তালিকাত নাম নাছিল লোকজনৰ আৰু পথাৰৰ কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যা কৰিছে লোকজনে। পশ্চিমবংগত এজন কৃষকে ল'লে এই চৰম সিদ্ধান্ত। পশ্চিমবংগত SIR বলবতৰ আতংকত এতিয়া একাংশ লোক। SIRৰ বিৰোধিতাৰে কলকাতাত আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশাল ৰেলী দেখিবলৈ পোৱা গৈছে। ৰেলীৰ অন্তত চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ। দিদি এতিয়াও আছে, ভয় নকৰিবা। এনেদৰে এতিয়া জনসাধাৰণক মমতা বেনাৰ্জীয়ে এক প্ৰকাৰ বুজ দিয়া পৰিলক্ষিত হৈছে। কাৰো নাম ভোটাৰ তালিকাৰ পৰা বাদ দিব নোৱাৰিব। স্বাধীনতাৰ ইমান বছৰৰ পাছত আমি এতিয়া ভাৰতীয় বুলি প্ৰমাণ দিম নেকি? এতিয়া চৰকাৰক প্ৰশ্ন কৰিছে মমতা বেনাৰ্জীয়ে। কৈছে যে স্বাধীনতাৰ ইমান বছৰৰ পাছত আমি এতিয়া ভাৰতীয় বুলি প্ৰমাণ দিম নেকি? 2 মাহৰ ভিতৰত দিল্লীমুখী অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু SIRৰ ভয়ত এতিয়া পশ্চিমবংগত এজন কৃষকে লৈছে চৰম সিদ্ধান্ত। 2002 চনৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবে পথাৰৰ কীটনাশক দ্ৰব্য সেৱন কৰি মৃত্যুক আকোৱালি লৈছে এজন লোকে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। পুনৰ অসুস্থ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। চিকিৎসালয়ত ভৰ্তি গৰিমা শইকীয়া গাৰ্গক। মহানগৰীৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে গৰিমা শইকীয়া গাৰ্গক। আৰু শাৰীৰিক দুৰ্বলতা আৰু নিদ্ৰাহীনতাত ভুগিছে গৰিমা শইকীয়া গাৰ্গ। আৰু অসুস্থ গৰিমাক চিকিৎসা আৰম্ভ কৰিছে এটা বিশেষ চিকিৎসকৰ দলে। আৰু বৰ্তমানে চলি আছে স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা। আৰু সুস্থ হৈ উঠিবলৈ আপুনিও কৰক প্ৰাৰ্থনা। আৰু পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গৰিমা শইকীয়া গাৰ্গক। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ মহা বিস্ফোৰণ। এগৰাকী মহিলাই 223 বাৰ ভোট দিয়াৰ অভিযোগ আনিছে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছো হাৰিয়ানাত 25 লাখ ভোট চুৰি হৈছে। ভোট চুৰিক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। বিহাৰতো হ'ব একেই হ'ব বুলি অভিযোগ ৰাহুল গান্ধীৰ। আৰু 12খন ৰাজ্যত
চলা এছআইআৰ প্ৰক্ৰিয়াৰ মাজতে ভোট চুৰিক লৈ মন্তব্য ৰাহুল গান্ধীৰ। হাৰিয়ানাৰ নিৰ্বাচনত কেনেকৈ ভোট চুৰি বিশ্লেষণ ৰাহুল গান্ধীৰ। এগৰাকী ব্ৰাজিলৰ মডেলৰ ফটো ব্যৱহাৰ কৰা হৈছিল ভোটাৰ তালিকাত আৰু ফটো দেখুৱাই কয় তেওঁৰ নাম 22 ঠাইত বিভিন্ন নামেৰে পঞ্জীয়ন আছে আৰু ৰাহুল গান্ধীয়ে তেওঁৰ ফটোখন দেখুৱাই 22খন ঠাইত তেওঁৰ নাম আছে বুলি উল্লেখ কৰিছে। আৰু ৰাহুলৰ প্ৰশ্ন, ব্ৰাজিলৰ মডেলগৰাকীৰ নাম কেনেকৈ আহিল? আৰু 5,21,000তকৈ অধিক ডুপ্লিকেট ভোটাৰ থকাৰ দাবী হাৰিয়ানাত আৰু একেগৰাকী মহিলাৰ নাম 223 বাৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত থকাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে। আৰু হাৰিয়ানাত 25 লাখ ভোট চুৰি হৈছে। ভোট চুৰিক লৈ এবাৰ পুনৰ মহাবিস্ফোৰণ ৰাহুল গান্ধীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। নৱেম্বৰ মাহতে 35,000 যুৱক যুৱতীয়ে পাব নতুনকৈ নিযুক্তি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তিক লৈ আকৌ আহি গ'ল মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 2 এদিনতেই ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ। নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 35,000 যুৱক যুৱতীয়ে পাব এই নিযুক্তি। ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া। LP শিক্ষক, আৰক্ষী, গেজেটেড অফিচাৰ, ADR উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব এই নিযুক্তি। আৰু 10ৰ পৰা 15 দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নিযুক্তিৰ তাৰিখ। আৰু নিযুক্তিক লৈ আহি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 2 এদিনতেই ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ আৰু নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ 3টাকৈ নতুন নিয়ম জাৰি কৰা হৈছে। কেৱল অনলাইনতহে হ'ব আধাৰ কাৰ্ডৰ আপডেট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ডখনক সক্ৰিয় কৰি ৰাখিবলৈ আপুনি কৰিব লাগিব 3টা বিশেষ কাম। আৰু এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ডৰ আপডেট। নাম, ঠিকনা, মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব আপুনি 75 টকা। ভালদৰে শুনি যাব, আপুনি নাম, ঠিকনা, মোবাইল নম্বৰ আদি আপডেট কৰিবলৈ ভৰিব লাগিব মাত্ৰ 75 টকা। আৰু ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ আপুনি ভৰিব লাগিব 125 টকা। আৰু 2026 চনৰ 14 জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট কৰা প্ৰক্ৰিয়া। আৰু 31 ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। আৰু পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে আপুনি পৰিব মহাবিপদত। আধাৰ OTP ভেৰিফিকেশ্যন কৰিয়েই কৰিব পাৰিব আপুনি KYC। আৰু এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি আপডেট কৰিব পাৰিব। আৰু দেশত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। কোনে কেনেকৈ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা, মূল মাষ্টাৰ মাইণ্ড কোন? এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া ডিজিটেল মাধ্যম যোগে 4 মিলিয়ন মানুহে সামাজিক মাধ্যমত লিখিছে #জাষ্টিছ4জুবিন গাৰ্গ। কিন্তু এতিয়ালৈকে জুবিন গাৰ্গৰ মূল হত্যাকাৰী কোন পোহৰলৈ অহা নাই। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 8 ডিচেম্বৰৰ ভিতৰত এখন বিশেষ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু ইয়াতে সম্পূৰ্ণ তথ্য প্ৰকাশ পাব। গতিকে এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ পৰিকল্পনা, কেনেকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক, মূল মাষ্টাৰ মাইণ্ড কোন জুবিন গাৰ্গৰ হত্যাৰ আঁৰৰ, আৰু সকলো গম পাব এতিয়া অসমবাসী ৰাইজে। আৰু মাত্ৰ কেইটামান দিন, ডিচেম্বৰৰ 8 তাৰিখ হৈছে ডেডলাইন। আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছে, এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমবাসীয়ে প্ৰতি মুহূৰ্তত জানিব বিচাৰি আছে যে মূল হত্যাকাৰী আচলতে কোন। জুবিন গাৰ্গৰ জীৱনৰ শেষৰ মুহূৰ্তবোৰ বন্দী হৈছিল অমৃত প্ৰভাৰ কেমেৰাত। আৰু টুকুৰা টুকুৰকৈ অহা ভিডিঅ'বোৰে জোকাৰি গৈছে অসমবাসীৰ হৃদয়। আৰু মৃত্যুৰ আগনিশা জুবিন গাৰ্গক দেখা গৈছিল ছিংগাপুৰৰ এখন ৰেষ্টুৰাঁত। আৰু যথেষ্ট আনন্দত আছিল। হাৰ্টথ্ৰবে গাইছিল গীত আৰু কাষতে বহি অমৃত প্ৰভাই কৰি আছিল ভিডিঅ'। আৰু শ্যামগুৰু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত 2 PSO এতিয়া আছে জেলত। আৰু মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ 103 ধাৰা
জাৰি কৰা হৈছে আৰু ন্যায়িক প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ তুলি অসমবাসী এতিয়া আশাহত হৈ পৰিছে। আৰু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰীৰ ভাষ্যই সকাহ দিছে সকলোকে। ন্যায় পাব হাত থপে, ওলাব আচল কাহিনী, কোনে হত্যা কৰিছে আৰু শাস্তি হ'ব মূল মাষ্টাৰ মাইণ্ডৰ, কোনে কেনেকৈ জুবিন গাৰ্গৰ বিৰুদ্ধে কৰিছিল ভয়ংকৰ ষড়যন্ত্ৰ, ভয়ংকৰ পৰিকল্পনা, সেয়া সকলোখিনি অসমবাসী ৰাইজে গম পাব অহা 8 ডিচেম্বৰৰ ভিতৰতেই। আৰু মূল মাষ্টাৰ মাইণ্ড কোন সকলো গম পাব অসমবাসী ৰাইজে।